চাওক হাতমেত যেহেতু নলবাৰী জিলাখনত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে তেখেতসকলৰ যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান তুংগত কৰি তোলা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে টিহু সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া। তেখেতৰ সৈতে কথা কিছু পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ, সন্মুখত পঞ্চায়ত নিৰ্বাচন পূৰ্ণগতিত প্ৰচাৰ চলিছে। টিহু সমষ্টিত কি দেখিছে? টিহু সমষ্টিটো আমাৰ পঞ্চায়তৰ যিটো ৰিজাল্ট সেইটো সম্পূৰ্ণ ভালেই হ'ব, কাৰণ টিহু সমষ্টিৰ ৰাইজ সদায় বিজেপিৰ সপক্ষে তেখেতসকলে ভোটদান কৰি আহিছে আৰু বিজেপিয়ে নিৰ্বাচন খেলিছে নিজৰ ডেভেলপমেণ্টেল এজেণ্ডাসমূহক লৈ। গতিকে আজি আমি সকলো দিশত যদি চাওঁ, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বা আমাৰ যিখিনি অৰুণোদয় হওক, নিযুত মাইনা হওক বা যুৱকসকলক আত্মসংস্থাপনৰ কাৰণে যে 2 লাখকৈ টকা দিয়া হৈছে বা অন্যান্য ধৰণৰ কৃষকসকলক যেনেকৈ আজি ছাপৰ্টিং প্ৰাইজ দিয়া হৈছে, তেওঁলোকে যিখিনি তেওঁলোকৰ ইনকাম দুগুণ হ'বলৈ সক্ষম হৈছে। গতিকে সেই হিচাপত কৃষি খণ্ডখনত, উদ্যোগ খণ্ডখনত আৰু আমাৰ সামগ্ৰিকভাৱে ৰাজ্যখনৰ উন্নয়নৰ আমি এজেণ্ডা লৈ এই নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ। গতিকে ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপি আৰু মিত্ৰজোঁটৰ সপক্ষে ভোটদান নিশ্চয় কৰিব। সামগ্ৰিকভাৱে ৰাজ্যখনৰ ক্ষেত্ৰতো একেই আপোনালোকৰ ধাৰণা? একেই কথা, সমগ্ৰ ৰাজ্যখনৰ কাৰণে একেই কথা। গতিকে আমি ভাবোঁ যে ৰাইজে উন্নয়নৰ স্বাৰ্থতহে ভোট দিব, প্ৰতিশ্ৰুতিত ভোট নিদিয়ে। নিশ্চয়কৈ এফালে দেখিবলৈ পোৱা গৈছে বিৰোধী যি অনৈক্য আৰু আনফালে কিন্তু বিজেপি সাংগঠনিকভাৱে হওক বা তেওঁলোকৰ ৰাজনৈতিক যি কৌশল, সেই কৌশল কিন্তু ক্ৰমান্বয়ে আগুৱাই লৈ গৈছে বা ৰাইজৰ মাজলৈ লৈ গৈছে। কিন্তু আনফালে বিৰোধীৰ মাজত ৰাইজৰ দলে হওক বা কংগ্ৰেছেই হওক, প্ৰতিটো দলৰ মাজত এতিয়া অনৈক্যই দেখা দিছে। চাওক, আমাৰ ভাৰতীয় জনতা পাৰ্টি এটা ডিচিপ্লিন পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ ডিচিপ্লিন পাৰ্টি হোৱাৰ কাৰণে আমাৰ দলে যিটো নিৰ্দেশ দিছে আৰু দলৰ নিৰ্দেশ মৰ্মে সকলো আমাৰ যিসকল কাৰ্যকৰ্তা আছে বা আমাৰ যিবিলাক নেতৃত্ব আছে, সকলো নেতৃত্বই যি ওপৰ লেভেলৰ পৰা আমাক নিৰ্দেশ দিয়া হৈছে সেই নিৰ্দেশ মৰ্মে সকলোৱে কাম কৰি আছে। আৰু ভাৰতীয় জনতা পাৰ্টি এটা অতি ডিচিপ্লিন পাৰ্টি, গতিকে ডিচিপ্লিন মানিয়ে তেওঁলোকে আগবাঢ়ি গৈ আছে। গতিকে সেইকাৰণে আমি কাৰো বিৰুদ্ধেও ক'ব নাযাওঁ, আমি আমাৰ নিজৰ ডেভেলপমেণ্টৰ এজেণ্ডা সম্পৰ্কে ক'ম আৰু কাৰো বিৰুদ্ধেও নকওঁ, কাৰো ব্যক্তিগত কথাও আমি ক'ব নাযাওঁ। আৰু আমাৰ কথাটো হ'ল কি যে বিজেপিয়ে যোৱা 9টা বছৰত বিজেপিয়ে ৰাজ্যখনৰ বহুত উন্নয়ন কৰিছে আৰু এই উন্নয়নৰ স্বাৰ্থত আচলতে বিজেপি আৰু মিত্ৰজোঁটক ভোট দিব লাগে। শেষত মই আপোনাক এই কথাটো সুধিব বিচাৰিম, যিহেতু পঞ্চায়তৰ যিসমূহ সীমা আছিল সেই সীমা পুনৰ নিৰ্ধাৰণৰ পিছত এয়া প্ৰথমটো নিৰ্বাচন, গতিকে সীমা নিৰ্ধাৰণে আপোনালোকক কিমান দূৰ সহায় কৰিব? সীমা নিৰ্ধাৰণে চাওক, আমাৰ মানুহখিনিতো একেখিনিয়েই মানুহ। যেনিবা পঞ্চায়তৰ সীমাটো কোনোবা গাঁও আগতে এইখন পঞ্চায়ত আছিল, এতিয়া অন্য এখন পঞ্চায়তলৈকে গৈছে, কিন্তু মানুহখিনি একেই, ভোটাৰখিনি একেই। গতিকে সেইটোলৈ কোনো অসুবিধা নাই। 26ৰ নিৰ্বাচনলৈও যিহেতু কিছুদিন বাকী থাকিব এই পঞ্চায়ত নিৰ্বাচন যোৱাৰ পিছত, গতিকে এয়া ছেমিফাইনেল বুলি ধৰিব পাৰি পঞ্চায়ত? নিশ্চয়। ইয়াৰ পিছত আৰু নিৰ্বাচন আছে, BTRৰ নিৰ্বাচন হ'ব, তাৰপিছত সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচন হ'ব, মিচিং কাউন্সিলৰ নিৰ্বাচন হ'ব, দেউৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচন হ'ব। এনেকৈ নিৰ্বাচন আগত আৰু কেইবাটাও আছে আৰু তাত এই নিৰ্বাচনসমূহ শেষ হোৱাৰ পিছতেই বিধানসভাৰ নিৰ্বাচন আৰম্ভ হ'ব। গতিকে বিধানসভাতো এইবাৰ দেখা গৈছে যে ৰাইজে উন্নয়নৰ সপক্ষেই ৰাইজ আছে আৰু বিধানসভাতো আমাৰ ভাল হ'ব, পঞ্চায়ততো আমাৰ খুবেই ভাল হ'ব। নিশ্চয়কৈ আছিল ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া। তেখেতে টিহু সমষ্টিৰ বিভিন্ন প্ৰান্তত যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান চলাই আছে আৰু তেখেতে মত পোষণ কৰিছে যে এইবাৰৰ যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত উন্নয়নকেই মূল ইছ্যু হিচাপে লৈ ৰাইজৰ মাজলৈ যাব আৰু তেওঁলোকৰ প্ৰেক্ষেপিত যিসমূহ প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলে বিজয়ী লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।